আজি মহাশিৱৰাত্ৰিৰ বিশেষ আকৰ্ষণ হৈছে আমাৰ হিয়াৰ আমঠুৰ জুবিন দা। আৰু মই পোনপ্ৰথমে আপোনালোক সকলোলৈকে মই মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। যিহেতু আজি ভাবিছিলোঁ মই ৰাতিপুৱা কালিয়ে ভাবিছিলোঁ, যিহেতু কালি আপোনালোকক মই কৈছোঁৱে যে শিৱৰাত্ৰিত এইবাৰ এভাগি শৰাই দিম বুলি আগবঢ়াইছিলোঁ, আৰু কালিয়ে মই অলৰেডি শৰাই বস্তুখিনি এই মন্দিৰত দিয়ে দিছোঁ। কিন্তু আজি ভাবিছিলোঁ শিৱৰাত্ৰি মই ৰাতিপুৱা সোনকালে সেৱা কৰি আহি মন্দিৰত গৈ আৰু মই তাৰ পৰা আহি ডিউটি যাব লগা হয়, ক'ত যাব লগা হয় যাম। কিন্তু দুখৰ কথাটো যে ৰাতিপুৱা প্ৰায় 9টামান বজাতে যে মই ডিউটি যাব লগা হ'ল, গম পাইছেনে? আৰু ডিউটি আহি গ'লোঁ। এতিয়া ডিউটি আহি মই যেতিয়া ডিউটি শেষ হৈ যেতিয়া আজৰি পাওঁ তেতিয়া মন্দিৰত যাম। প্ৰায় 2:30টামান বজাত মই ডিউটিৰ পৰা আহিলোঁ। আহি পেলাই মন্দিৰলৈ ওলাই আহিছোঁ, লগতে আমাৰ ভণ্টি দুজনী। যিহেতু যিটো কথা ভাবিছিলোঁ সেইটো কথা নহ'লে, ভবা কথা নহয়, সিহঁতি বোলে বাটত আছে কণাবাতি। কিন্তু হ'লেও আমি শিৱৰাত্ৰি পূজা নকৰাকৈ নাথাকোঁ। ৰাতি হওক দিন হওক যেতিয়াই সময় পাওঁ তেতিয়া আমি পূজা কৰিমেই। তাৰপৰা এতিয়া ওলাই আহিলোঁ আমি শিৱৰাত্ৰিত পূজা কৰিবৰ কাৰণে। আৰু শিৱৰাত্ৰিততো খাবই লাগিব নহয় জানো, ভাঙৰ লাড্ডু আৰু পায়স আৰু প্ৰসাদ খালোঁ আহি। ভাঙৰ লাড্ডু মেইন, শিৱৰাত্ৰি আহিছোঁ যেতিয়া ভাঙৰ লাড্ডুটো খাব লাগিব। বাৰু আপোনালোকে কোনে কোনে খাইছে জনাবচোন, ভাঙৰ লাডু ঘোটা, আৰু কোনে কোনে খাই ভাল পায় এইটো জনাব। আৰু মন্দিৰ যিহেতু আমাৰ ঘৰৰ ওচৰতে দুফালে দুভাগ মন্দিৰ আছে, পূজা কৰি আহিলোঁ। আৰু আজি ভিডিঅ'টো ইমানেই, যিহেতু বিশেষ তেনেকুৱা একো নাই। বাকী আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু কোনে কোনে আজি ভাঙৰ মিঠৈ আৰু ঘোটা খাই হাঁহি আছে কমেণ্ট কৰিব দেই।